প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছো। তেওঁ আজি দপ্তৰসমূহৰ বিতৰণ কৰিছে আৰু মই যথেষ্ট আনন্দিত আৰু তাৰ লগতে যথেষ্ট গুৰু দায়িত্ব আজি পাইছো। গতিকে গুৰু দায়িত্ববিলাক যাতে মই ভালদৰে পালন কৰিব পাৰো, ভালকে পালন কৰিব পাৰো, এই 3 দিন ধৰি সেইবিলাক কথাই চিন্তা কৰি আছিলো। গতিকে আজি দপ্তৰসমূহ ঘোষণা হোৱাৰ পিছত হাতে কামে লাগিব যিখিনি দপ্তৰ পাইছো সেই দপ্তৰবিলাক বুজি দপ্তৰবিলাক যাতে ভালকে আগবঢ়াই লৈ যাব পাৰো, মোৰ যিখিনি দায়িত্ব সেইখিনি যাতে ভালকে আগবঢ়াই লৈ যাব পাৰো, সেইখিনিৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈছো। চাহ জনগোষ্ঠী উন্নয়ন বিভাগ অতি গুৰুত্বপূৰ্ণ বিভাগ আৰু ইতিমধ্যে চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই পিছপৰা জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ কাৰণে কেইবাটাও পৰিকল্পনা ইতিমধ্যে লৈ পেলাই আগবঢ়াই লৈ গৈ আছে আৰু বিগত দিনবিলাকৰ তুলনাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব লোৱাৰ পিছত বাগিচা অঞ্চলত যথেষ্টখিনি কাম হৈছে। মই নিজে যেহেতু বাগিচাতে থাকোঁ, সেইকাৰণে এটা সময়ত আমি বাগিচাৰ পৰিচালকৰ বাদে মানে অন্য ধৰণৰ উন্নয়নমূলক কাম কাজ চৰকাৰৰ তৰফৰ পৰা হোৱা আমি কেতিয়াও দেখা পোৱা নাছিলোঁ। কিন্তু লাষ্ট এই কিছুদিনৰ পৰা ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি কাম বাগিচাক কেন্দ্ৰ কৰি কৰা হৈছে আৰু আপোনালোকেও চাগে লক্ষ্য কৰিছে যে প্ৰতিটো বাজেটত বাগিচাৰ কাৰণে স্পেচিয়েল ঘোষণা থাকে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বাগিচাক লৈ পেলাই বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বাগিচাক লৈ পেলাই যথেষ্ট মানে পজিটিভ আৰু বাগিচা অঞ্চলৰ ৰাইজক আগবঢ়াই লৈ যাবৰ কাৰণে, চাহ জনগোষ্ঠী আদিবাসী ৰাইজক আগবঢ়াই লৈ যাবৰ কাৰণে যথেষ্টখিনি কাম ইতিমধ্যে হাতত লৈছে আৰু ভৱিষ্যতেও যথেষ্টখিনি কাম হাতত ল'ব বুলি মই ভাবোঁ আৰু সেই দিশত আমি আগবাঢ়ি যাব লাগিব। আৰু তাৰ লগে লগে যিটো শ্ৰম বিভাগৰ দায়িত্ব কেৱল চাহ উদ্যোগে নহয়, অসমৰ মানে সংগঠিত আৰু অসংগঠিত দুটা ক্ষেত্ৰ আছে। চাহ উদ্যোগতো দুটা ক্ষেত্ৰ আছে আৰু অন্য যিটো উদ্যোগ খণ্ড ইণ্ডাষ্ট্ৰি যিবিলাক আছে তাতো অৰ্গেনাইজ আৰু আনঅৰ্গেনাইজ দুটা ছেক্টৰ আছে। এই দুইটা ছেক্টৰতে বহু শ্ৰমিক লাখ শ্ৰমিকে নিজৰ জীৱন জীৱিকা চলাই আছে। কিন্তু যিটো অৰ্গেনাইজ ছেক্টৰ, সেই অৰ্গেনাইজ ছেক্টৰটো শ্ৰমিকসকলে তেওঁলোকৰ সুৰক্ষাসমূহ কিছু পৰিমাণে পাবলৈ সক্ষম হৈছে, কিছু নহয় যথেষ্টখিনি পাইছে। কিন্তু আনঅৰ্গেনাইজ ছেক্টৰত এতিয়াও কাম কৰিবলগীয়া যথেষ্ট আছে বুলি মই ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।